সো হেই গাইজ নমস্কাৰ সকলোকে। সো নতুনকৈ এখন চিনেমা আহিছে, যোনখন চিনেমাৰ নাম হ'ল মাষ্টি 4। আৰু এই চিনেমাখন চালোঁ মই, আৰু কেনেকুৱা হৈছে এই চিনেমাখন, এডাল্ট চিনেমাখন, আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মাষ্টি ছিকুৱেঞ্চৰ 4th পাৰ্ট হয় এইখন। ইয়াৰ আগতে মাষ্টি, গ্ৰেণ্ড মাষ্টি, গ্ৰেট গ্ৰেণ্ড মাষ্টি, এই সকলোবোৰ আহিছে। আৰু চবতকৈ ভাল আছিলে মাষ্টি, যোনখনত অকণমান কাহানীও আছিলে, ভাল জ'কছ আছিলে, ভাল এক্টিং কৰিছিলে, আৰু সেইখন চাই পেলাই চবেই এণ্টাৰটেইনো হৈছিলে। কিন্তু তাৰ পিছৰ গোটেইকেইটা পাৰ্ট একদম থাৰ্ড ক্লাছ হৈ গৈছে লাহে লাহে। আৰু এইখন মাষ্টি 4খন একেবাৰে থাৰ্ড ক্লাছ হয়, কাৰণ এই চিনেমাখন না কাহানী আছে, না ভাল এক্টিং কৰিছে, আৰু ইমান ভাল ভাল এক্টৰ্ছ। আপোনালোকে এক্টৰ্ছবিলাকৰ কথা ক'লে বিবেক ওবৰয়, ৰিতেশ দেশমুখ, অৰ্ষদ ৱাৰছি, তুষাৰ কাপুৰ, আফতাব, গতিকে গোটেইকেইজন এজন ভাল এক্টৰ ক'ব গ'লে। কিন্তু এই চিনেমাখনত ইহঁতে নিজৰ লাইফৰ ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ দিছে। না কাহানী আছে, না ভাল জ'কছ আছে, না এক্টিং ভালকৈ কৰিছে। খালি লোকেশ্যনছবিলাক তেখেতসকলে বাহিৰত গৈ পেলাই শ্বুট কৰিছে, আৰু এনেই টাইম পাছত তেখেতসকলে চিনেমাখন বনাই দিছে। কাহানী ফাৰ্ষ্ট পাৰ্টৰ নিচিনা চিমিলাৰ হয়। এবাৰো তেখেতসকলে নিজৰ ৱাইফবিলাকৰ লগত মানে আমনি লাগি গৈছে তেখেতসকলৰ। আৰু তাৰপিছত এটা লাভ ভিজা বুলি নতুন এটা কনচেপ্ট আনিছে তেখেতসকলে, যে মানে মাহত নহয়, মানে বছৰত একবাৰ এসপ্তাহৰ কাৰণে তেখেতসকলক আজাদী দিয়া হ'ব, ফ্ৰীডম দিয়া হ'ব, যি কৰে কৰে। কিন্তু তেখেতসকলে নিজৰ এসপ্তাহটো এটা গানৰ ভিতৰত শেষ কৰি দিয়ে। তাৰপিছত তেখেতসকলৰ ৱাইফবোৰে এসপ্তাহৰ কাৰণে যায় লাভ ভিজাটো এনজয় কৰিবৰ কাৰণে, আৰু তাৰপিছত তেখেতসকলে নিজৰ ৱাইফবোৰক ৰখাব চেষ্টা কৰে। তাৰ ওপৰতে গোটেই কাহানী, কিন্তু একেবাৰে থাৰ্ড ক্লাছ কাহানী, একেবাৰে ৱৰ্ষ্ট কাহানী। ইমান থাৰ্ড ক্লাছ কাহানী মই দেখা নাছিলোঁ ইয়াৰ আগতে। আৰু লগতে ইমান বেকাৰ এক্টিং। আপুনি যদি চাব যায় চিনেমাখন হলত, আপোনাৰ মাথাত বিষ থৈ যাব। মইতো কমচে কম চিনেমা এখন হলত চোৱা নাই, মই অকণমান স্কিপ কৰি চাব লগা হৈছে। কাৰণ এনেকুৱা এখন চিনেমা, যোনখন চিনেমা আপুনি স্কিপ নকৰাকৈ থাকিবই নোৱাৰিব, যোনখন চিনেমাৰ গান ইমান লেতেৰা, যোনখন চিনেমাৰ মানে এক্টিং ইমান বেয়া, ইমান ৱৰ্ষ্ট এক্টিং, ইমান অ'ভাৰ এক্টিং, ইমান থাৰ্ড ক্লাছ ডাইলগছ। মানে মই মোৰ লাইফৰ চবতকৈ ৱৰ্ষ্ট চিনেমা বুলি ক'ব গ'লে মই এইখনক ক'ম, কাৰণ ইমান বেকাৰ এক্টিং মই জিন্দগী দেখা নাছিলোঁ। আৰু ইমান ভাল, আৰু বিবেক ওবৰৰ এক্টিং মই ইমান লেতেৰা পাইছোঁ এইখন চিনেমাত। ৰিতেশ দেশমুখৰ এক্টিং ক'ব গ'লে, আফতাবৰ এক্টিং মানে মাথাত বিষ ধৰি গৈছে। অৰ্ষদ ৱাৰছিৰ কথা ক'ব গ'লেও ছেইম হয়, ইমান লেতেৰা এক্টিং কৰিছে। গতিকে যদি আপুনি এখন চিনেমা চাম বুলি ভাবিছে, ভুলতো নাচাব, আপোনাৰ মাথা বিষ হৈ যাব। ইয়াতকৈ ভাল আপুনি বেলেগ কোনোবা এখন ৱৰ্ষ্ট চিনেমা চাই লওক, ৰেটিং 0 থকা চিনেমা চাই লওক। সেইখন চিনেমা আপোনাক চাগে ইমান দুখ নিদিব। গতিকে ধন্যবাদ।